নমস্কাৰ যিসকল ছাত্ৰী এতিয়াও পলিটেকনিক এডমিশ্যন পোৱা নাই তাৰ ৰাউণ্ডৰ বাবে অপেক্ষা কৰি আছে তো তেওঁলোকৰ বাবে এই ভিডিঅ'টো বহুতেই সুধি আছে যে আমি প্ৰিফাৰেঞ্চ কেনেকৈ এডিট কৰিম আৰু প্ৰিফাৰেঞ্চ যেটো মডিফাই কৰাৰ যেটো সময় এটো আছে 8 আগষ্টত তো এতিয়া আপোনালোকে কৰিব নোৱাৰে তথাপি মই আপোনালোকক এটা দেখুৱাম যে আপোনালোকে কেনেকৈ এটো কৰিব পাৰিব তো আপোনালোকে তো 8 আগষ্টৰ পিছত 8 আগষ্ট নাইবা 8 আগষ্টৰ পিছত 9 আগষ্টত আপোনালোকে কৰিব পাৰিব তো এইটো ভিডিঅ'ত আপোনালোকে সম্পূৰ্ণখিনি জানিব পাৰিব তো ভিডিঅ'টো ষ্টাৰ্ট কৰাত আপোনালোকৰ সৰু এটা ৰিকুৱেষ্ট যে ভিডিঅ'টো আপোনালোকে লাইক কৰা নাই লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তো ইয়াৰ বাবে আপোনালোকে কি কৰিব লাগিব আপোনাৰ যেটো আইডি আৰু পাছৱৰ্ড আছে হেতুৰে আপোনালোকে এটো লগইন কৰিব লাগিব লগইন কৰাৰ বাবে আপোনালোকে 3 লাইন এত ক্লিক কৰিব লগইন বটনত ক্লিক কৰিব লগইন বটন ক্লিক কৰি আপোনালোকে ইয়াতে ইউজাৰ আইডি আৰু ইয়াতে পাছৱৰ্ড দি আৰু ক্যাপচা গেটে আপোনালোকে ভৰাই আপোনালোকে লগইন বটনত ক্লিক কৰিব লগইন হৈ যাব ইয়াৰ পিছত আপোনাৰ ডেস্কবৰ্ডটো এনেকৈ আপোনালোকে দেখিবলৈ পাব ইয়াতে কেইবাটা অপচন আছে তো আপোনালোকে কি কৰিব লাগিব আপোনালোকে এটা ওপেন ফাইল থাকিব পাৰে নাইবা আপোনালোকে মডিফাই থাকিব পাৰে তো ইয়াতে আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰিলে আপুনি দেখিবলৈ পাব যে আপডেট বুলি দিয়া আছে তো ইয়াৰ আগত আপোনালোকে দেখাত প্ৰবলেম হৈছে আপোনালোকে ডেস্কটপ সাইটটো আপোনালোকে লগাই ল'ব আপোনালোকে দেখাত এটা সুবিধা হ'ব তো ইয়াতে দিয়া আছে আপডেট প্ৰিফাৰেন্স বুলি দিয়া আছে যে এই আপডেট প্ৰিফাৰেন্স বটনত আপোনালোকে ক্লিক কৰিব লাগিব ইয়াতে যেতিয়া আপোনালোকে ক্লিক কৰিব পেজটো এনেকৈ কিন্তু আহি যাব ইয়াতে স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰিলে এইটো আপোনালোকে দেখিবলৈ পাব ইয়াতে কি দিয়া আছে ফাৰ্স্ট দিয়া আছে আপোনালোকে কোনটো এড কৰিব বিচাৰে হেতু আপোনালোকে সাৰ্চ কৰি দিলে এটো আহি যাব তো আপোনালোকে ইয়াতে কলেজ নেবে ব্ৰাঞ্চ আপোনালোকৰ ডিপাৰ্টমেন্ট যেটো আপোনালোকে সাৰ্চ কৰে হেতু অটোমেটিক্যালি ইয়াতে আহি যাব তো ইয়াতে মই এটা সাৰ্চ কৰি মই আপোনাক এটা এড কৰি দেখুৱাম যে আপোনালোকে এটো কেনেকৈ কৰিব লাগিব 8 আগষ্টত এটা চাওক মই এটা লিখিছো সৰি ইয়াতে ক্লিয়াৰ এটো ক্লিয়াৰ সার্চ নহয় এটো এনেকৈ সার্চ কৰি দিয়াৰ পিছত তলত অটোমেটিক্যালি আহি যাব ইয়াতে প্ৰথম দিয়া আছে সিভিল থাৰ্ড প্ৰিফাৰেন্স অলৰেডি দিয়া আছে আৰু নেক্সট 11 নম্বৰ প্ৰিফাৰেন্স মেকানিক্যাল এটো অলৰেডি দিয়া আছে 11 নম্বৰ প্ৰিফাৰেন্সত আৰু এটো দিয়া আছে বায়ো মেডিকেল ইঞ্জিনিয়াৰিং সব এটো নট ইন্টারেস্টেড এটো এতিয়াও দিয়া নাই এটো আমি এতিয়া কেনেকৈ দিম এতিয়া চাওক আমি এটা নট ইন্টারেস্ট ইয়াতে ক্লিক কৰিব লাগিব তো আমি ইয়াতে কিমান নম্বৰ প্ৰিফাৰেন্স দিছিলো তাৰ পিছৰ প্ৰিফাৰেন্স দিব লাগিব যদি আমি আগৰ 11 নম্বৰ প্ৰিফাৰেন্স দিছিলো তেতিয়াহলে এটো আগতে নহব 13 নম্বৰ প্ৰিফাৰেন্স অলৰেডি দিয়া আছে এটো তো নহব আমি এটা 16 nebo 17 আমি এটা ইয়াতে দি দিম তো আমি এটা 16 নম্বৰ nebo 17 নম্বৰ এটা দি দিলো দিদিয়াৰ পিছতে আপোনালোকে ইয়াতে তলত আপোনালোকে চাব পাৰিব আপোনালোকে যিকেটা এড কৰিব লাগে আপোনালোকে এনেকৈ এড কৰি দিব এড কৰি দিয়াৰ পিছতে আপোনালোকে যদি এড কৰা শেষ হৈ যাব আৰু এড কৰাৰ প্ৰয়োজন নাই বা আপোনাৰ দৰকাৰ নাই তাৰ পিছত আপোনালোকে আপডেট যে প্ৰিফাৰেন্স বটন আপোনালোকে তলত দেখিবলৈ পাই আছে তো এই আপডেট প্ৰিফাৰেন্স বটন আপোনালোকে এটো ক্লিক কৰিব লাগিব তেতিয়া এটো সেভ হ'ব তো আমি ইয়াতে ক্লিক কৰিম এটো সব প্ৰিফাৰেন্স হ্যাজ বিন আপডেট সাকসেসফুলি অৰ্থাৎ এটা কিন্তু আপডেট হৈ গল আমি এতিয়া এটো কি কৰিম এটো আমি এবাৰ চেক কৰিব লাগিব তো আমি চেক কৰাৰ বাবে আমি কি কৰিব লাগিব চেক কৰাৰ বাবে আমি ফৰ্মটো প্ৰিন্ট আউট কৰিব লাগিব তলত চাব ইয়াতে সব প্ৰিন্ট ফৰ্ম আছে আমি এতে প্ৰিন্ট ফৰ্মত আমি ক্লিক কৰিম এতে ক্লিক কৰি আমি এটো চাম যেটো আমি 17 নম্বৰত দিছো প্ৰিফাৰেন্সটো হেতু ইয়াতে আহিছে নে অহা নাই তো আমি ইয়াতে চাম 17 নম্বৰ প্ৰিফাৰেন্সত আহিছে নে নাই এটা 17 নম্বৰ 17th প্ৰিফাৰেন্স এটো সব এটো কিন্তু ইতিমধ্যে এড হৈ গৈছে আগতে নাছিলে ইয়াতে 17 নম্বৰ প্ৰিফাৰেন্স ইয়াতে যদি আমি এটো চাও ব্ৰাঞ্চটো চাও তেনেহলে বৰপেটা ইয়াতে বায়োমেডিকেল কিন্তু ইয়াতে কিন্তু অলৰেডি আহি গৈছে তো এনেকৈ কিন্তু আপোনালোকে এটো এড কৰিব পাৰিব আৰু আপোনালোকে ডিলিটও কৰিব পাৰিব যদি কয় আমি সম্পূৰ্ণ ডিলিট কৰি নতুন কৰি দিম তথাপি আপোনালোকে দিব পাৰিব তো এতিয়াতে বহুতে এনেকৈ কথা কও বা কমেন্ট কৰিব যেতিয়ালৈ যেহেতু সময় অহা নাই 8 আগষ্ট অহা নাই তো এটো কেনেকৈ হল সব এই প্ৰসেসটো আগৰ আছিল যেতিয়া আপডেট আহিব অৰ্থাৎ যেতিয়া প্ৰিফাৰেন্স কৰাৰ মডিফাই কৰাৰ অপচনটো আহি যাব সেম এজ ইট ইজ এনেকৈ কিন্তু আহিব আপোনালোকে এনেকৈ আপোনালোকে দেখিবলৈ পাব মই যেনেকৈ দেখুৱাইছো এনেকৈ আহিব তো আপোনালোকে সেম এনেকৈ মাধ্যমত আপোনালোকে প্ৰিফাৰেন্স বৰ সিট ভ্যাকেন্সিটো চাই আপোনালোকে এটো দিব লাগিব তো 8 আগষ্ট আহিলে নিশ্চয় মই আপোনালোকক আৰু এটা ভিডিও ভালকৈ দেখুৱাম আপোনালোকে বহুত কেইটা মই প্ৰিফাৰেন্স এড কৰি তাত দেখুৱাম তো এই ভিডিওত এইখিনি আছে যিসকলে মানে বাৰে বাৰে এই কোশ্চেনটো সুধি থাকে যে আমি কেনেকৈ কৰিম তো তেওঁলোকৰ বাবে আপোনালোকে নিশ্চয় এইটোৰ দ্বাৰা আপোনালোকে গম পাব যে কেনেকৈ কৰিব লাগিব তো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যেতিয়া মই ভিডিও দিম তাৰ নটিফিকেশন সকলোতকৈ আগত আপুনি পোৱাৰ